यहाँ से गिरे तो हालत खत्म এই মাছ অবস্থা একেবারে একদম বেয়া নদীর মাজত হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল হিমাংশু ব্লগ মই আছোঁ বৰ্তমান এয়া চাওক নলবাৰী কলেজৰ সন্মুখত আৰু এয়া চাওক বৰষুণৰ পানী এয়া বৰষুণৰ পানী দিছে ৰ'দ দিলে শুকাই যাব কথা নাই কিন্তু কথাটো হ'ল যেতিয়া মথাউৰি এটা ভাঙে নদীৰ পানী ভাঙি যায় তেতিয়া কি কষ্ট হয় একেবাৰে তো এতিয়া আমি নদীৰ গৰাখহনীয়া নহয় নদী চাবা যাম মানে কেনেকুৱা কণ্ডিশ্যন হৈছে এইফালে বোলে ভূটানে পানী এৰি দিছে পাগলাদিয়া নদী ভৰ্তি হৈছে তো কেনেকুৱা হৈছে বৰ্তমান অৱস্থা চাম আৰু আপোনালোককো দেখুৱাম এয়া চাওক আমি আহি পালোঁ পাগলাদিয়াৰ মথাউৰিৰ ওপৰত আৰু এয়া চাওক একদম কাষলৈকে আহিছে পানী আৰু এয়া চাওক এইখন থান আছিল ন বাবু থান আছিল থানখন গোটেই তল গেছি মানে ভিতৰত দিছিল নদীটোৰ আৰু এইফালে চাওক এইফালে যদি ভাঙি যায় এইবিলাক চাওক খহি গৈছে না এইফালে যদি ভাঙি যায় এইফালে চাওক কিমান ঘৰ আছে বহুত এটা মাছ মাৰি আছে চিয়া বুজিছে ন বা কি ধাৰে হয় মাছ পাইছে না নাই 1 2 3 মৰিয়া বাপৰে আপোনালোকে বৰ্তমান অসমৰ যিকোনো মথাউৰি এটাত যাওক এই দৃশ্য দেখা পাব এনেকুৱা দৃশ্য দেখা পাব বৰ্তমান তো চাৰিওফালে এনেকুৱা হৈ গৈছে এয়া চাওক আগতো হৈছে তো একদম ভয় লগা মানে একদম বেয়া লগা দৃশ্য হৈ যায় কাৰণ বহুত চাওক যেতিয়া টাউনত পানী হয় ন শুকাই যায় যেতিয়া আৰু ইয়াত পানী হয় না একেবাৰে একদম গোটেই সহায় লৈ যায় না ঘৰ চৰ গোটেই ভাঙি যায় তো বাবু মাছ মাৰিব পাৰিবি নেকি বাপৰে মই মাছ মাৰিব নাই নালা তো এইফালে যাওঁ নেকি একবাৰ চাই হ'ব কিমান দূৰত কি হৈছে আগত দেখি ভাঙিছিল ন ৰিপেয়াৰ কৰি তো চাওক এইফালে পানী একদম আৰু এইফালে ঘৰ পানী ঘৰ এইটো চাওক নদীৰ মাজত ঘৰ এইটো একদম খেৰী ঘৰ চাওক ঘৰটোৰ অৱস্থা একেবাৰে একদম বেয়া গোটেই নদীৰ মাজত গোটেই সোমাই গৈছে মই দেখুৱাই দিম ৰ'ব এয়া চাওক মই বৰ্তমান নদীৰ পানীত আছোঁ আৰু বাবু পাৰত আছে আৰু এয়া চাওক এইখন দৰ্জা বৰ্তমান তালা মাৰি পেলাই মানুহ নাই ইয়াত এয়া চাওক ঘৰ চৰ গোটেই দল গৈছে এইটো মেইন ঘৰ আৰু মেইন ঘৰটোৰ মানুহ নাই ইয়াত আৰু এই চাওক কিমান খেতি হৈছিল এইবিলাক চাওক ভেন্দি চেন্দি গোটেই হৈছিল এইবিলাক চব এনেই গেল বাবু ভেন্দিগিলা এনে গেল ভেন্দি নেচৰা জিকা চব এনে গেল এয়া চাওক একদম ইয়াৰ পৰা জুম কৰি দেখুৱাই দিছোঁ এইটো হ'ল ঘৰ আৰু ঘৰৰ অৱস্থা বৰ্তমান শাক পাচলিৰ অৱস্থা একেবাৰে নাই জীৱ জন্তু সকলো শেষ এই অৱস্থা বৰ্তমান গোটেই অসমৰ এয়া মাথো এটা উদাহৰণ এই বৰ্তমান অসমৰ গোটেই অসমতে এই অৱস্থা এনেকুৱা অৱস্থা দেখা পাব আপোনালোকে মথাউৰিৰ কাষত তো একদম বেয়া লগা দৃশ্য তো বাবু আমি এতিয়া পাগলাদিয়া নৈৰ হেৰিত যাম কিয়ত যাম দলঙত যাম তাতে কিমান পানী বেছি চাওঁ কাৰণ ভূটানে বোলে পানী দিছে তো ব'লা তো আমি আহি গ'লোঁ পাগলাদিয়া দলঙত আৰু ইয়াত মাছ মাৰিছে অলপ মাছ দেখিছ নে দেখা নাই আজি দেখিছ না মাছ কালি এটা বম ডাঙৰ বল্লি আছিল তাতে দেখা নাই আজি এই তাতে মাছ আছে এইটো মই জুম কৰি দেখি দিম এইটো মাছ যাই পেছে এইটো দেখা নাপালি এইটো বগা এইটো দেখিছে না মাছ ডাঙৰ কিবা মোবাইলত আহিছে তো জুম কৰোঁতে এইটো তো এয়া চাওক মাছ মাৰিছে একেবাৰে এফালে মাছ উঠিছে একেবাৰে ক'ত গেল মাছটো এইটো ওপৰত যাই আছিলো ধৰা মানুহ নাই মাছক একদম পানী ভিজিছে পানীয়ে পানী মাছ পাইছি না বনাই মাছ পোৱা দেখা নাই তো মাছ এটা হোৱা নাই দলঙত মানুহ ভৰ্তি গৈছে একেবাৰে চাৰিওফালে মানুহ আৰু আমাৰ পল্লৱ এফালে পল্লৱ এতিয়া মাছ ধৰিব যাব তলত যাবা না তুমি নাযাওঁ মই মাছ দেখা পাইছোঁ তো তাতে এতিয়া আমি নদীত নামি যাম এইফালেদি
এইফালেদি এনেকৈ তাত স্কেলডাল চাওক কিমান পানী আছে। अभी हम पुराने दलंग में आगे है और यहाँ सब ऊपर चोৱা মানুহ এইফালে তলৰ পৰা চোৱা মানুহ আৰু স্কেলডাল এখন ভাঙি যায় নেকি ভাই ভাঙিলি শেষ কাষত থাক দূৰত নাযাবি সেইডাল স্কেল আছে ইয়াতে এয়া চাওক বিপদ সীমাৰ ওপৰত আছে পানী এয়া চাওক স্কেলডাল চালে গম পাব এয়া চাওক একেবাৰে গোটেই একদম ভয়ানক অৱস্থা হৈছে OMG यहाँ से गिरे तो हालत खत्म हाँ এটা ক'ত বহিছে ভাই পইচা নাই নেকি বাপৰে এইখন চাওক নতুন দলঙৰ অৱস্থা আৰু পুৰণ দলঙৰ অৱস্থা একেবাৰে ভয় লগা পুৰণ দলংখনত আৰু ইহঁতে এনেকৈ বহিছিলে বৰষুণ দিছে বৰষুণ তো আৰু পানী পৰিব চাব বৰষুণ দিছে না আৰু পানী পৰিব আৰু ভয়ানক হ'ব অৱস্থা তো বৰষুণ কমি যা ভাই বাপৰে এয়া চাওক একদম এয়া চাওক কোক লগি আহিছে পানী এইফালে কেন্দ্ৰীয় জল আয়োগৰ হেৰি আছে এইটো আৰু এয়া চাওক একেবাৰে এখন ভাঙি যাব নেকি পুৰণখন না এখন কিন্তু বহুত মজবুত হয় ন কাৰণ ইমান পুৰণা হিচাপত এইখন টিকি আছে চাওক এতিয়াও ভাঙা নাই আগৰ দিনৰ মাল আৰু এতিয়া মালবিলাক একদম কোমল বস্তু তাৰমানে ভাঙি যায় আপনি এটা কাম করেন এইফালে ঘৰ তল গৈছে এইকেইটা এইফালৰ পৰা পানী আহিছে এনেকৈ এই অৱস্থা দলঙৰ আৰু এইফালে চাব বাও ক'ত ৰখে এইবিলাক চাউণ্ড বাপৰে কি চাউণ্ড এতিয়া আৰু আকৌ বৰষুণ আহি গ'ল আৰু আমি ইয়াত গাড়ী থৈ এনেকৈ ৰখি গ'লোঁ তো আৰু পানী বাঢ়িব আৰু অৱস্থা বেয়া হ'ব তো কি কৰিব উপায় নাই তো এয়া আমি ৰখি আহি আছোঁ এনেকৈ পানীয়ে বৰষুণ যাব পৰা নাই ঘৰত এয়া চাওক আৰু পানী ভৰ্তি হৈ গ'ল একেবাৰে টাউন আৰু ভৰ্তি পানী আহি বৰষুণ দি থাকিলে পানী আহি থাকিব এই পানী নকমে ৰ'দ দিলেহে কমিব এই পানী